যিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কাজিৰঙাৰ দৰে ইউনেস্কো হেৰিটেজ সাইটত এখন 5 ষ্টাৰ অনাৰ বাবে সংগ্ৰাম কৰিব লাগে তেওঁ কিমান দিনে ৰাতি অসমৰ বাবে কষ্ট কৰিব লাগিব অনাগত দিনত আপুনি মাত্ৰ কল্পনা কৰক মইতো আচৰিত হওঁ আজি এইবিলাকটো নতুন কথা নহয় সুন্দৰবনত 5 ষ্টাৰ আছে জিম কৰবেটত 5 ষ্টাৰ আছে ৰন্থাম্বাৰত 5 ষ্টাৰ আছে কোনখন টুৰিষ্ট প্লেছত 5 ষ্টাৰ হোটেল নাই আজি শিলঙত 5 ষ্টাৰ হোটেল আছে চেৰাপুঞ্জিত 5 ষ্টাৰ হোটেল আছে আমাৰ কাজিৰঙাত কিয় 5 ষ্টাৰ হোটেল থাকিব নালাগে পৰ্যটক আহিব নালাগে পৰ্যটন এনেকুৱা এটা উদ্যোগ যি উদ্যোগ আহিলে না প্ৰদূষণ হয় না খেতিয়কে মাটি দিব লাগে একো কৰিব নালাগে মানুহ কেইজন পৰ্যটন মানে অসমত টকা খৰচ কৰিব আহে আমি জিএসটি পাম হাজাৰ জনে উদ্যোগ পাব আপোনালোকে কক যে কাৰোবাৰ যদি মাটি গৈছে আপোনালোকে ক্ষতিপূৰণ 10 লাখৰ জায়গা 20 লাখ দিও যদি কাৰোবাৰ সঁচাই মাটি গৈছে তাক আন এটা জায়গাত মাটি দিও কাজিৰঙাত এখন 5 ষ্টাৰ হৈছে মানুহে ভাল পাব লাগে যে টকা দিব পৰা টুৰিষ্ট আহিব টকা কোনে পাব হাতীৰ মাউতে পাব জীপ সাফাৰীয়ে পাব তাৰ দোকানীয়ে পাব তাৰ ৰাইজে পাব বেলেগ ৰাজ্যত মাটি আনে জিম কৰবেট পাৰ্কৰ ভিতৰত 5 ষ্টাৰ বনাইছে গুজৰাটত ফৰেষ্টৰ ভিতৰত টাটাই 5 ষ্টাৰ বনাইছে কেনিয়াত ফৰেষ্টৰ ভিতৰত এয়াৰপোৰ্ট বনাইছে আৰু অধ্যক্ষ মহোদয় মোৰ কাৰণে ইমান সমস্যা যে এখন মাত্ৰ 5 ষ্টাৰ দিবৰ কাৰণে মানুহে টকা খৰচ কৰিম বুলি কৈছে তাতো মই সংগ্ৰাম কৰি আছো আজি কোনেও বিচৰা নাই যে কাজিৰঙা জীপ সাফাৰী সকলে বৰ্তমানৰ 1200 টকাৰ জায়গা 2000 টকা পাব আৰু উৎপাদন হক কাজিৰঙা তেওঁলোকে বিচাৰিছে যে কাজিৰঙাৰ জীপ সাফাৰী কেটা কেনেকৈ দুখিয়া হৈ থাকিব পাৰে কাৰণ 5 ষ্টাৰ আহিলেতো ধনী মানুহ আহিব পইচা বেছি দিব দুখিয়া হৈ থাকিলেহে আন্দোলন হ'ব ধনী হলেতো আন্দোলন নহব আজি মই আচৰিত হওঁ যে মানুহে আবেদন কৰিব লাগিছিল এই বামপন্থীসকলে যে চৰকাৰেনো আপোনাক কিয় এৰেষ্ট কৰিব লাগে আপুনিয়ে নেতৃত্ব লওক এখন 5 ষ্টাৰ অনাৰ ক্ষেত্ৰত আপুনি আধাৰখিলা কৰক যিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কাজিৰঙাৰ দৰে ইউনেস্কো হেৰিটেজ সাইটত এখন 5 ষ্টাৰ অনাৰ বাবে সংগ্ৰাম কৰিব লাগে তেওঁ কিমান দিনে ৰাতি অসমৰ বাবে কষ্ট কৰিব লাগিব অনাগত দিনত আপুনি মাত্ৰ কল্পনা কৰক মইতো আচৰিত হওঁ আজি এইবিলাকটো নতুন কথা নহয় সুন্দৰবনত 5 ষ্টাৰ আছে জিম কৰবেটত 5 ষ্টাৰ আছে ৰন্থাম্বাৰত 5 ষ্টাৰ আছে কোনখন টুৰিষ্ট প্লেছত 5 ষ্টাৰ হোটেল নাই আজি শিলঙত 5 ষ্টাৰ হোটেল আছে চেৰাপুঞ্জিত 5 ষ্টাৰ হোটেল আছে আমাৰ কাজিৰঙাত কিয় 5 ষ্টাৰ হোটেল থাকিব নালাগে পৰ্যটক আহিব নালাগে পৰ্যটন এনেকুৱা এটা উদ্যোগ যি উদ্যোগ আহিলে না প্ৰদূষণ হয় না খেতিয়কে মাটি দিব লাগে একো কৰিব নালাগে মানুহ কেইজন পৰ্যটন মানে অসমত টকা খৰচ কৰিব আহে আমি জিএসটি পাম হাজাৰ জনে উদ্যোগ পাব আপোনালোকে কক যে কাৰোবাৰ যদি মাটি গৈছে আপোনালোকে ক্ষতিপূৰণ 10 লাখৰ জায়গা 20 লাখ দিও যদি কাৰোবাৰ সঁচাই মাটি গৈছে তাক আন এটা জায়গাত মাটি দিও তাততো কাৰো আপত্তি নাই অধ্যক্ষ মহোদয়